নমস্কাৰ মহন্ত চিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক খুব ধুনীয়া কেইখনমান এৰিয়া শল দেখাম আৰু এইখন এখন পুৰুষে লোৱা শল হ'ব খুব ধুনীয়া পিওৰ এৰি সূতাৰে কাম কৰা আছে দিগেবানিয়ে ইয়াতে পিওৰ এৰিটো মুবোৱা হয় দেখিছেনে এবিলাক প্ৰত্যেকৰ ঘৰে ঘৰে থাকে একোখনকৈ এনেকুৱা ধৰণৰ শল আৰু এইটো সূতাটো টাকুৰিত কটা সূতা হয় দেখিছে হেণ্ডমেড এখিনি পিওৰ এৰি এটো জেন্সকলৰ কাৰণে জেন্সকলে লোৱা শলখন হয় এখন আৰু এই এৰি শলখন এখন মই এবাৰ বহলকৈ মেলি দেখাই দিছো আপোনালোকক দেখিছে খুব ধুনীয়া এখন আহল বহল দীঘল এখন এৰি শল হয় জেন্সকলে লোৱা শল এখন আৰু ইয়াৰ পিছ চাব পাৰে এবিলাক সকলোখিনি এৰিৰে হয় এইখিনি এৰিৰ পাব জেন্সকলে লোৱা এৰি শল এইখিনি দেখিছে পিওৰ এৰি হয় এবিলাক সকলোবিলাক টাকুৰিত কটা সূতা হয় আৰু এখন মই খুব ধুনীয়া খোলা মুগাৰ দেখাই দিম আপোনালোকক এখন চাব পাৰে যিটো মুগা সূতাৰ ওপৰৰ যিটো লেয়াৰটো তাৰ পৰা বনোৱা ধুনীয়া এখন শল আহল বহল দীঘল হ'ব এইখিনি শলখিনি দেখিছেনে খুব ধুনীয়া ধুনীয়াকৈ এখন গাত ছাতি মাৰি ল'ব পাৰিব আৰু এই খোলা মুগাৰ শলখনো এবাৰ মই আপোনালোকক মেলি দেখাই দিছো আহল বহল দীঘলটো দেখাই দিছে দেখিছে খুব ধুনীয়া আৰু এইবিলাক কাপোৰ আপোনালোকে যিমানেই ধুব সিমানেই নতুন হৈ গৈ থাকিব সদায় এইবিলাক কাপোৰ কোনোদিনে পুৰণা নহয় আৰু এইবিলাক একেবাৰে আৰু আমাৰ অসমীয়াৰ আপুৰুগীয়া সম্পদ যদি পছন্দ হয় তেতিয়াহ'লে আপোনালোকে আমাক হোৱাটছআপ কৰিব